নমস্কাৰ, আপোনালোক সকলোকে জিকেপেডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো সকলোৱে গম পাইছে যে আমি আমাৰ এই চেনেলটোত উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰাজনীতি বিজ্ঞান বিষয়টোৰ ক্লাছৰ চিৰিজ এটা আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ এই চিৰিজত প্ৰথম ক্লাছ আগবঢ়াইছোৱেই, কিন্তু চেপ্টাৰ হিচাপে আজিৰ পৰা আমাৰ ক্লাছ আৰম্ভ হ'ব। যিহেতু এই চেনেলটোত ক্লাছসমূহ সম্পূৰ্ণ ফ্ৰীকৈ আগবঢ়োৱা হৈছে, গতিকে আশা কৰোঁ ইয়াৰ পৰা আপোনালোক উপকৃত হ'ব আৰু লগতে আন ছাত্ৰ ছাত্ৰীসকলৰ যাতে সহায় হয় সেই অনুপাতে আপোনালোকে ভিডিঅ'সমূহ আগবঢ়াই দিব। গতিকে আৰু পলম নকৰি আহক আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। প্ৰথমতে আমি আৰম্ভ কৰিম কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স যিটো আমাৰ পাৰ্ট আছে সেই পাৰ্টটোৰ পৰা। যিহেতুকে মই আপোনালোকক ইতিমধ্যে কৈছোঁ যে আমাৰ ৰাজনীতি বিজ্ঞানৰ বিষয়টো দুটা ভাগত বিভক্ত হৈ আছে। এটা হৈছে কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স আৰু আনটো হৈছে পলিটিক্স ইন ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ। আৰু আমি কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্সটো প্ৰথমতে ডিছকাছ কৰিম, তাৰপিছত আমি পলিটিক্স ইন ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ যিটো পাৰ্ট আছে সেইটোৰ ক্লাছসমূহ আমি লৈ আহিম। গতিকে আমাৰ এই যে কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স বা সাম্প্ৰতিক বিশ্বৰ যি ৰাজনীতি আছে সেই পাৰ্টটোৰ প্ৰথমটো আমাৰ চেপ্টাৰ হৈছে ডিছইণ্টিগ্ৰেশ্যন অফ ছেকেণ্ড ৱৰ্ল্ড এণ্ড দ্য কলাপছ অফ বাইপোলাৰিটি, দ্বিতীয় বিশ্বৰ ভাঙোন আৰু দ্বিমেৰুৰ পৰিসমাপ্তি। এতিয়া এই চেপ্টাৰটোৰ এই দ্বিতীয় বিশ্বই কি বুজায়, দ্বিমেৰু মানে কি হয় বা তাৰ লগত ৰিলেটেড বস্তুখিনি কি হয় সেইখিনি আমি ডিছকাছ কৰিম। তাৰ আগতে আমি কিছুমান কথা জানি ল'ব লাগিব যে এই চেপ্টাৰটোত বিশেষকৈ আমি কোনবোৰ টপিক ভালদৰে পঢ়িব লাগিব বা কোনকেইটা টপিক আমাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট। প্ৰথমে এটা আমাৰ ইন্ট্ৰডাকশ্যন থাকিব, য'ত মই গোটেই চেপ্টাৰটোৰ বিষয়ে আপোনালোকক ডিটেইলছত কৈ দিম বা কিছুমান ইম্পৰ্টেণ্ট ক'বলগীয়া কথা আছে সেইখিনি মই জনাম। তাৰপিছত আমি পঢ়িব লাগিব ছেকেণ্ড পইণ্টটো হৈছে ইষ্টৱাইল ছ'ভিয়েট ইউনিয়ন, পূৰ্বৰ ছ'ভিয়েট ইউনিয়ন কি হয়, এতিয়া ছ'ভিয়েট ইউনিয়ন আৰু দ্বিতীয় বিশ্বৰ মাজৰ সম্পৰ্ক কি, এইখিনি আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। তাৰপিছত গৰ্বাচেভ এণ্ড দ্য ডিছইণ্টিগ্ৰেশ্যন, গৰ্বাচেভ আৰু খণ্ডিতকৰণ কেনেকৈ জড়িত হৈ আছে, দ্বিতীয় বিশ্ব ভাঙোনৰ লগত গৰ্বাচেভ কেনেকৈ জড়িত হৈছে সেই বিষয়ে আমি চাম। কজেছ অফ ছ'ভিয়েট ইউনিয়নছ ডিছইণ্টিগ্ৰেশ্যন, ছ'ভিয়েট ইউনিয়নৰ ভাঙোনৰ কাৰণসমূহ আমি আলোচনা কৰিম। কনচিকুৱেঞ্চেছ অফ দ্য ছ'ভিয়েট ডিছইণ্টিগ্ৰেশ্যন, ছ'ভিয়েট ইউনিয়নৰ ভাঙোনৰ পৰিণতি বা ফলাফলসমূহ আমি আলোচনা কৰিম। তাৰপিছত পলিটিকেল এণ্ড ইকনমিক ছিষ্টেম অফ নিউলি ইমাৰ্জ ষ্টেটছ আফটাৰ দ্য ডিছইণ্টিগ্ৰেশ্যন অফ দ্য ছ'ভিয়েট ইউনিয়ন, ছ'ভিয়েট ইউনিয়ন ভাঙি যোৱাৰ পিছত নতুনকৈ যিবোৰ ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল সেই ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থাসমূহ আমি আলোচনা কৰিম। আৰু শেষত আমি ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ বিষয়ে পঢ়িম। আৰু ইয়াৰ গোটেইকেইটা পইণ্টেই এক্সাম পইণ্ট অফ ভিউ যথেষ্ট গুৰুত্বপূৰ্ণ। এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক এটা কথা কৈ দিওঁ যে ক্লাছসমূহ চোৱাৰ সময়ত তোমালোকে নিজৰ লগত এখন কপি আৰু পেন এটা লগত ৰাখিবা। মই ইম্পৰ্টেণ্ট যিখিনি বস্তু তোমালোকক কৈ যাম সেইখিনি তোমালোকে পৰাপক্ষত নোট ডাউন কৰিবা, যিখিনিৰ পৰা তোমালোকৰ আগন্তুক পৰীক্ষাসমূহত শ্বৰ্ট কুৱেশ্যন ছল্ভ কৰাৰ ক্ষেত্ৰত, যদি MCQ আহে MCQ ছল্ভ কৰাৰ ক্ষেত্ৰত বা লং কুৱেশ্যনৰ পইণ্টবোৰ বনাওঁতে বা লং কুৱেশ্যনত কিছুমান বস্তু তোমালোকে এড কৰিবৰ কাৰণে কিছুমান তোমালোকক মই পইণ্ট আউট কৰি দিম, সেই বস্তুখিনি তোমালোকে নোট ডাউন কৰিলে পিছলৈ যথেষ্ট সহায়ক হ'ব। ঠিক আছে, এতিয়া চাওঁ ইন্ট্ৰডাকশ্যন। এতিয়া ইন্ট্ৰডাকশ্যনত আমি কোনখিনি বস্তু পঢ়িব লাগিব। ইন্ট্ৰডাকশ্যনত আমি বিশেষকৈ চাব লাগিব ইন্ট্ৰডাকশ্যন। এতিয়া ক'ব লগা কথাখিনি হ'ল যে আমি ইতিমধ্যে ক'ল্ড ৱাৰৰ বিষয়ে পঢ়ি আহিছোঁ, হয়নে? ক'ল্ড ৱাৰৰ বিষয়ে পঢ়োঁতে আমি কি পাইছিলোঁ যে ক'ল্ড ৱাৰৰ সময়ত মানে শীতল যুদ্ধৰ সময়ত আমাৰ পৃথিৱীখন দুটা ভাগত ভাগ হৈ গৈছিল। আৰু দুটা ভাগৰ ভিতৰত এটা পাৰ্টৰ লিড লৈছিল কোনে, আমাৰ USA, আৰু আনটো পাৰ্টৰ লিড লৈছিলে USSR মানে ছ'ভিয়েট ইউনিয়নে। ঠিক আছে, এতিয়া ছ'ভিয়েট ইউনিয়ন আৰু USSR গোটেই পৃথিৱীখন দুটা ভাগত বিভক্ত কৰি পেলাই শাসন কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত আমি এইটো চেপ্টাৰত বিশেষকৈ পঢ়িব লাগিব এই USSR
কেনেকৈ ভাঙি গ'ল। এতিয়া দ্বিতীয় বিশ্বৰ পতন বুলি কোৱাৰ লগে লগে আমি বিশেষকৈ কাৰ বিষয়ে চাব লাগিব, USSR বিষয়ে পঢ়িব লাগিব। আৰু এই USSR বা ছোভিয়েট ইউনিয়নকে কোৱা হয় দ্বিতীয় বিশ্ব। ঠিক আছে। আৰু এই USSRখন কেনেকৈ ভাঙি গ'ল, কোনবোৰ কাৰণ জড়িত হৈ আছে USSR ভাঙাৰ কাৰণে, এই গোটেইবোৰ বিষয়ে আমি এই চেপ্টাৰটোত পঢ়িব লাগিব। ঠিক আছে। তাৰপিছত এইখিনিতে আমাৰ এটা নোট কৰিবলগীয়া পইণ্ট আছে বা জানিবও লাগে যে এই শীতল যুদ্ধৰ সময়ছোৱাত জাৰ্মানীখনক দুটা ভাগত ভাগ কৰা হৈছিল। ঠিক আছে। তো দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া শেষ হ'ল, দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিল কেতিয়া, আমাৰ 1945-ত। ঠিক আছে। 1945-ত যেতিয়া আমাৰ দ্বিতীয় বিশ্বযুদ্ধ বা ছেকেণ্ড ৱৰ্ল্ড ৱাৰ শেষ হ'ল, তেতিয়া আমি গম পালোঁ যে গোটেই পৃথিৱীখন কি হৈ গ'ল, দুটা ভাগত বিভক্ত হৈ গ'ল, আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন নামত। ঠিক আছে। গ্ৰুপ হৈ গ'ল, আমেৰিকাৰ লগত কিছুমান ৰাষ্ট্ৰ লগ লাগিল, ছোভিয়েট ইউনিয়নৰ লগত কিছুমান ৰাষ্ট্ৰ লগ লাগিল, আৰু তেনেকৈ গোটেই পৃথিৱীখন মেইনলি দুটা পাৰ্টত ভাগ হৈ গ'ল। আৰু সেই সময়খিনিতে জাৰ্মানীৰ কি হৈছিল, দুটা ভাগত ভাগ কৰি পেলাই শাসন চলিবলৈ আৰম্ভ হ'ল। জাৰ্মানীখন দুটা ভাগত ভাগ হৈ গ'ল, এটা পাৰ্ট আহি গ'ল পূব জাৰ্মানী নামেৰে, আনটো পাৰ্ট আহি গ'ল পশ্চিম জাৰ্মানী। ঠিক আছে। আৰু এই দুয়োটা পাৰ্টে সেই সময়ত বেলেগ বেলেগ ৰাষ্ট্ৰক সমৰ্থন কৰিছিল। যেনে ইয়াতে দিয়া আছে, পূব জাৰ্মানীৰ লোকসকলে বা পূব জাৰ্মানীয়ে ছাপোৰ্ট কৰিছিল ছোভিয়েট ইউনিয়নক, আনহাতে পশ্চিম জাৰ্মানীয়ে ছাপোৰ্ট কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ বা আমেৰিকা যুক্তৰাষ্ট্ৰ। ঠিক আছে। আৰু সেই সময়ছোৱাত পূব জাৰ্মানীয়ে কি কৰিছিলে, পূব জাৰ্মানীৰ মানুহসকল যাতে পশ্চিম জাৰ্মানীলৈ যাব নোৱাৰে, তাৰ কাৰণে সেই সময়ত কি কৰিছিল, তেওঁলোকে এখন ৱাল বনাইছিল, যাৰ নামটো হৈছে বাৰ্লিন ৱাল। ঠিক আছে। এই বাৰ্লিন ৱালৰ বিষয়ে আমি চাব লাগিব, কাৰণ বাৰ্লিন ৱালৰ ওপৰত আমাৰ এক্সামত প্ৰশ্ন বহুতবাৰ অহা দেখিবলৈ পোৱা গৈছে, বা প্ৰতিবাৰে ইয়াৰ কুৱেশ্যন আমি দেখিবলৈ পাওঁ যে বাৰ্লিন ৱাল কেতিয়া গঠন হৈছিল, এইটো আমি মনত ৰাখিব লাগিব। কেতিয়া হৈছিল, প্ৰথম কথা গঠন হৈছিল 1961 চনত। আৰু এই বাৰ্লিন ৱালখনক কি কৰা হৈছিল, 1989ত ভাঙি পেলোৱা হৈছিল। আৰু 1989 যেতিয়া বাৰ্লিন ৱালখন ভাঙি পেলোৱা হৈছিল, তাক শীতল যুদ্ধ বা কোল্ড ৱাৰ বন্ধ হোৱাৰ এটা ইংগিত হিচাপে ধৰা হৈছিল, কাৰণ ইয়াৰ পিছতেই দুবছৰ পিছতে 1991ত ছোভিয়েট ইউনিয়ন ভংগ হৈ যাব। ঠিক আছে। এইটো বহুত ইম্পৰ্টেণ্ট হয়, মাৰ্ক কৰি দিছোঁ, তোমালোকে নোট ডাউন কৰি ল'বা। তাৰপিছত এতিয়া আমাৰ আৰম্ভণি কেনেকুৱা হ'ল, USSR কি হয়। ঠিক আছে। USSR আৰম্ভণি কেনেকৈ হ'ল, তাৰপিছত আমি চাব লাগিব এই USSR ভংগৰ কাৰণসমূহ। এতিয়া ইয়াৰ পৰা আমাৰ ইম্পৰ্টেণ্ট কিছুমান শ্বৰ্ট কুৱেশ্যন হ'বলগীয়া পইণ্ট আছে, মাৰ্ক কৰি যাবা তোমালোকে, বা যদি নোট ডাউন কৰি যাবা মই মাৰ্ক কৰি যাম। প্ৰথমতে ছোভিয়েট ইউনিয়নৰ বিষয়ে কি দিছে চাওঁ। The Soviet Union was formed after 1917 socialist revolution in Russia, aiming to replace capitalism with an egalitarian society. ঠিক আছে। তো ইয়াতে কি বুলি কৈছে, 1917 চনৰ যি ছোভিয়েট ইউনিয়নত সাম্যবাদী এটা বিপ্লৱৰ সৃষ্টি হৈছিল, তাৰ পিছতে তেওঁলোকে কি কৰিছিলে, কেপিটেলিজম বা পুঁজিবাদৰ অৱসান ঘটাই সাম্যবাদী শাসন ব্যৱস্থা বা সমাজবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ছোভিয়েট ইউনিয়নখন গঠন কৰা হৈছিল। কিমান চনত, 1917 চনত। ঠিক আছে। 1917 চনত ছোভিয়েট ইউনিয়ন গঠন হৈছিল। এইটো কুৱেশ্যন আহি থাকে। তাৰপিছত এতিয়া আমি চাব লাগিব যে কি ফিচাৰবিলাক কেনেকুৱা, ছোভিয়েট ইউনিয়নখনত কেনেধৰণে শাসন ব্যৱস্থা চলিছিল বা কেনেধৰণে তাত শাসন ব্যৱস্থা চলা দেখিবলৈ পোৱা যায়। প্ৰথম কথা, ওৱান পাৰ্টি ৰুল। ছোভিয়েট ইউনিয়নত
এটা পলিটিকেল পাৰ্টি আছিল। ছ'ভিয়েট ইউনিয়নত এটা পলিটিকেল পাৰ্টি আছিল আৰু পলিটিকেল পাৰ্টিটো হৈছে কমিউনিষ্ট পাৰ্টি। অসমীয়াত যদি ক'ব যাওঁ আমি, অসমীয়াত ক'বলৈ গ'লে কি হ'ব, সাম্যবাদী দল। ঠিক আছে, ইয়াতে লিখিবলৈ অলপ অসুবিধা হৈছে, পিছত এইটো লিখা আছে, তোমালোকে এইটো ভালদৰে চাই ল'বা। ঠিক আছে, তো প্ৰথম কথা আমি গম পালোঁ যে ছ'ভিয়েট ইউনিয়নত আছিলে এটা পলিটিকেল পাৰ্টি। তাৰপিছত দিছে মনত ৰাখিবলগীয়া এটা পইণ্ট, ষ্টেট কণ্ট্ৰল। ছ'ভিয়েট ইউনিয়নত কি হৈছিল, দ্য ষ্টেট কণ্ট্ৰল অল ইকনমিক প্লেনিং, লেণ্ড এণ্ড প্ৰডাকশ্যন। গোটেই ছ'ভিয়েট ইউনিয়নৰ গোটেই শাসন ব্যৱস্থা, তাৰ অৰ্থনৈতিক ব্যৱস্থা বা তাৰ যি উৎপাদন, সকলোখিনি ৰাষ্ট্ৰই নিজে কণ্ট্ৰল কৰি আছিল। সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাষ্ট্ৰৰ হাতত আছিল। ঠিক আছে, তাৰপিছত ছ'চিয়েল ৱেলফেয়াৰ, দ্য গভৰ্ণমেণ্ট এনচিয়ৰ ফুল এমপ্লয়মেণ্ট এণ্ড প্ৰভাইড ছাপৰ্ট ফৰ হেল্থ এণ্ড এডুকেশ্যন থ্ৰু প্ৰডাক্ট কোৱালিটি ৱাজ অফেন লোৱাৰ দেন ইন দ্য ৱেষ্ট। তো এইখিনিতে কি ক'লে, ছ'চিয়েল ৱেলফেয়াৰ, সামাজিক কল্যাণমূলক কিছুমান কাম তেওঁলোকে কৰিছিল। সেই সময়ত ছ'ভিয়েট ইউনিয়নৰ যিখন গভৰ্ণমেণ্ট আছিল, এই গভৰ্ণমেণ্টে যিমান দূৰ পাৰি ফুল এমপ্লয়মেণ্ট প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকৰ যিবোৰ প্ৰডাক্ট আছিল, সেই প্ৰডাক্টবিলাকৰ কিন্তু কোৱালিটি আশা কৰা অনুসাৰে বা পশ্চিমীয়া ৰাষ্ট্ৰবিলাকৰ তুলনাত, পশ্চিমীয়া ৰাষ্ট্ৰ বুলি কওঁতে ইয়াতে তেওঁলোকে তুলনা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ তুলনাত কিন্তু তেওঁলোকৰ প্ৰডাক্টবিলাকৰ কোৱালিটি বেছি উন্নত মানৰ নাছিল, অলপমান লোৱাৰ কোৱালিটিৰ প্ৰডাক্ট তেওঁলোকৰ তাত থকা দেখিবলৈ পোৱা যায়। ঠিক আছে, এইখিনিলৈকে আমি গম পালোঁ। তাৰপিছত ছ'চিয়েলিষ্ট ব্লক। এতিয়া ছ'চিয়েলিষ্ট ব্লক কি হয় বা ছেকেণ্ড ৱৰ্ল্ড কি হয়, তাৰ বিষয়ে ইয়াতে দিছে চোৱা। আফটাৰ ৱৰ্ল্ড ৱাৰ II, several ইষ্ট ইউৰোপিয়ান কাণ্ট্ৰিজ freed from fascism joined a Soviet-led alliance known as a Second World or Socialist Bloc. This group was united militarily by the Warsaw Pact. এইটো বস্তু আমি মনত ৰাখিব লাগিব। চোৱা ইয়াতে কি দিছে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইষ্ট ইউৰোপৰ যিবোৰ ৰাষ্ট্ৰক ফেচিজিম বা ফেচিবাদৰ পৰা ছ'ভিয়েট ইউনিয়নে মুকলি কৰিছিল, সেই ৰাষ্ট্ৰবিলাকে পিছলৈ ছ'ভিয়েট ইউনিয়নৰ লগত লগ লাগিল আৰু ছ'ভিয়েট ইউনিয়নৰ যি সাম্যবাদী শাসন ব্যৱস্থা, এই সাম্যবাদী শাসন ব্যৱস্থাক তেওঁলোকে নিজৰ আদৰ্শ হিচাপে লৈ ৰাজনৈতিক আৰু অৰ্থনৈতিক কামসমূহ আগবঢ়াবলৈ ধৰিলে। আৰু এই একেলগে এই পূব ইউৰোপৰ পৰা ওলাই অহা যিবোৰ ৰাষ্ট্ৰ আছিল, সেইবোৰক একেলগে ছ'ভিয়েট ইউনিয়নক সামৰি পেলাই ছেকেণ্ড ৱৰ্ল্ড মানে দ্বিতীয় বিশ্ব বুলি কোৱা হয়, বা সমাজবাদী গোট ছ'চিয়েলিষ্ট ব্লক বুলি কোৱা হয়। আৰু তেওঁলোক একেলগ হৈ আছিল এখন চুক্তিৰ দ্বাৰা। সেই চুক্তিখনৰ নাম হৈছে ৱাৰছ' পেক্ট। ৱাৰছ' পেক্ট হৈছিল কেতিয়া, 1955। ঠিক আছে, 1955 ৱাৰছ' চুক্তি স্বাক্ষৰিত হৈছিল। 1955। এতিয়া আমাৰ এই অকণমান বস্তুৰ পৰাই কুৱেশ্যন বহুতকেইটা আহিব। ইয়াৰ পৰা প্ৰথম কথা 2 মাৰ্কছৰ এটা কুৱেশ্যন আহিব যে ছেকেণ্ড ৱৰ্ল্ড মানে কি বা দ্বিতীয় বিশ্ব মানে কি, তাৰ ওপৰত কুৱেশ্যন আহিব বা আহি থাকে। তাৰপিছত আৰু বেলেগ ধৰণে কুৱেশ্যনটো হৈছে দ্বিতীয় বিশ্ব বুলি কোনখন ৰাষ্ট্ৰক জনা যায়, ছেকেণ্ড ৱৰ্ল্ড বুলি ক'লে কোনখন ৰাষ্ট্ৰৰ কথা আমি গম পাওঁ, সেইটোৱে এনচাৰ হ'ব ছ'ভিয়েট ইউনিয়ন। কেতিয়াবা সুধি দিব ছ'চিয়েলিষ্ট ব্লক মানে কি, সমাজবাদী গোষ্ঠীটো কি আছিল, এইটোও সুধি দিব পাৰে। তাৰপিছত আৰু এটা কুৱেশ্যন আহে যে ছ'ভিয়েট ইউনিয়নৰ লগত থকা ৰাষ্ট্ৰবিলাক কোনখন চুক্তিৰ জৰিয়তে লগ লাগি আছিল। এতিয়া আমি লিখিব লাগিব ৱাৰছ' চুক্তিৰ জৰিয়তে, ৱাৰছ' চুক্তি বা ৱাৰছ' পেক্ট। ঠিক আছে, তো ইয়াৰ পৰা বহুত কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়, গতিকে তোমালোকে এইটো নোট ডাউন কৰি ল'বা।
তাৰপিছত আহি গ'ল ডিক্লাইন এণ্ড ইণ্টাৰনেল ইছ্যুজ, কিছুমান তেওঁলোকৰ আভ্যন্তৰীণ সমস্যা দেখিবলৈ পোৱা গ'ল আৰু কেনেকৈ ছ'ভিয়েট ইউনিয়ন লাহে লাহে ডিক্লাইন মানে পতনৰ দিশে আগবাঢ়ি গ'ল সেইটো আমি চাব লাগিব। Despite being a superpower rich in resources, the Soviet system faced major flaws. যদিও ছ'ভিয়েট ইউনিয়নখন এখন ছুপাৰ পাৱাৰ আছিল, সেই সময়ত এটা মহাগোষ্ঠী হিচাপে বা মহাশক্তি হিচাপে আছিল আৰু তেওঁলোকৰ বহুত ৰিচোৰ্চেছ বা সম্পদেৰে ভৰা আছিল, তথাপিও তেওঁলোকে কিছুমান মুখ্য সমস্যা কিছুমানৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। সমস্যাবিলাক বিশেষকৈ কেনেকুৱা হ'ব পাৰে? প্ৰথমটো হৈছে অথৰিটেৰিয়ানিজম, ঠিক আছে। তেওঁলোকৰ তাত যিটো বিউৰোক্ৰেটিক ছিষ্টেম আছিল, এই বিউৰোক্ৰেটিক ছিষ্টেমটোত কিছুমান প্ৰব্লেমে দেখা দিছিল। দ্য এডমিনিষ্ট্ৰেশ্যন ৱাজ বিউৰোক্ৰেটিক এণ্ড নট একাউণ্টেবল টু দ্য পিপুল। তেওঁলোকৰ যি শাসন ব্যৱস্থা আছিল তাত আমোলাতান্ত্ৰিক কিছুমান ব্যৱস্থাই দেখা দিছিল আৰু তেওঁলোকৰ যি আমোলা বিষয়াসকল আছিল বা চৰকাৰী কৰ্মচাৰীসকল আছিল, তেওঁলোক একাউণ্টেবল নাছিল, মানে দায়বদ্ধ নাছিল। কাৰ আগত? পিপুল মানে জনসাধাৰণৰ ওচৰত। আমি জানো যে ৰাষ্ট্ৰ এখনে কেতিয়া ভালদৰে কাম কৰিব পাৰে? যেতিয়া সেই ৰাষ্ট্ৰখনে জনসাধাৰণৰ কাৰণে দায়বদ্ধ থাকিব, মানে তেওঁলোকে সদায় জনসাধাৰণৰ ভালৰ কাৰণে কাম কৰিবলৈ আৰম্ভ কৰিব। কিন্তু আমি আগতেই গম পাওঁ যে ছ'ভিয়েট ইউনিয়নত কি আছিলে? ছ'ভিয়েট ইউনিয়নত পলিটিকেল পাৰ্টি আছিল এটা পলিটিকেল পাৰ্টি থকাৰ বাবে এই পলিটিকেল পাৰ্টিটো যেতিয়া সময় যাবলৈ ধৰিলে, তেওঁলোকৰ এগেইনষ্টত বেলেগ পলিটিকেল পাৰ্টি যেতিয়া নাছিল, তেওঁলোক লাহে লাহে কি হ'ব? স্বেচ্ছাচাৰী হ'ব, নিজৰ ইচ্ছামতে কাম কৰিবলৈ আৰম্ভ কৰিব। আৰু যেতিয়াই কোনো এটা ৰাজনৈতিক দলে নিজৰ ইচ্ছামতে কাম কৰিবলৈ আৰম্ভ কৰিব বা চৰকাৰখন নিজৰ ইচ্ছামতে চলাবলৈ আৰম্ভ কৰিব, তেতিয়া কি হ'ব? জনসাধাৰণে কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগাত পৰে, মানে জনসাধাৰণৰ ভালৰ কাৰণে কাম নকৰে, তেওঁলোকে কাম কৰিলে সদায় নিজৰ কাৰণে কাম কৰিব, ঠিক আছে। যাৰ কাৰণে লাহে লাহে ছ'ভিয়েট ইউনিয়নখন কি হ'ব? ভাঙোনৰ পিনে যাবলৈ আৰম্ভ কৰিব। মানুহৰ সেই চৰকাৰ বা শাসন ব্যৱস্থাৰ প্ৰতি বিশ্বাসটো উঠি যাব, ঠিক আছে। তাৰপিছত দিছে ৰাছিয়ান ডমিনেন্স। এইটো এটা জানিব লগা বিষয় যে ৰাছিয়ান ডমিনেন্স, ৰাছিয়াৰ দমন, এইটো আমি জানিব লাগিব কি হয়। এতিয়া আমি ইয়াৰ আগতে এটা কথা জানিব লাগিব যে ছ'ভিয়েট ইউনিয়নখন গঠন হৈছিল 15খন স্বাধীন ৰাষ্ট্ৰ লগ লাগি। এইটোৰ পৰা কুৱেশ্যন আহে, মাৰ্ক কৰি দিছোঁ, নোট ডাউন কৰি ল'বা যে ছ'ভিয়েট ইউনিয়ন গঠন হৈছিল 15খন ৰাষ্ট্ৰৰ লগ লাগি, ঠিক আছে। আৰু এই 15খন ৰাষ্ট্ৰৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ বা ডাঙৰ ৰাষ্ট্ৰখন আছিল, সেইখন হৈছে ৰাছিয়া, ঠিক আছে। আৰু এই ৰাছিয়াই কি কৰিছিল? বাকী ৰাষ্ট্ৰবিলাকক ডমিনেট কৰিব বিচাৰিছিল বা দমন কৰি ৰাখিছিল। ৰাছিয়াৰ মতে বাকী ৰাষ্ট্ৰবিলাকক শাসন ব্যৱস্থা চলোৱাইছিল, ঠিক আছে। যাৰ কাৰণে বাকী ৰাষ্ট্ৰবিলাকে নিজকে কি ফিল কৰিছিল? তেওঁলোকে নেগলেক্টেড ফিল কৰিছিল, মানে বাকীবোৰ ৰাষ্ট্ৰই ভাবিছিল যে আমি আমাৰ অস্তিত্ব হেৰুৱাব লাগিব, আমাৰ যি চিনাকি বা আমাৰ যিটো অস্তিত্ব সেইটো লাহে লাহে নোহোৱা হৈ যাব আৰু আমি ৰাছিয়াৰ মতে কাম কৰিব লাগিব। আৰু এই ভাৱধাৰাৰ কাৰণেই লাহে লাহে ছ'ভিয়েট ইউনিয়নত জাতীয়তাবাদী চিন্তাধাৰাৰ সৃষ্টি হ'ব আৰু এটা সময়ত কি হ'ব? এই ৰাষ্ট্ৰবিলাক ছ'ভিয়েট ইউনিয়নৰ পৰা ওলাই আহিব বিচাৰিব আৰু ফাইনেলি 1991ত ছ'ভিয়েট ইউনিয়নখন ভাঙি যাব আৰু ৰাষ্ট্ৰবিলাক তাৰ পৰা ওলাই গুচি আহিব, ঠিক আছে। তাৰপিছত দিছে ইকনমিক ক্ৰাইচিছ মানে তেওঁলোকৰ অৰ্থনৈতিক কিছুমান সমস্যাই দেখা দিছিল বা অৰ্থনৈতিক নাটনিয়ে দেখা দিছিল। যেনে ধৰা লেগিং টেকন'লজি এণ্ড দ্য হাই কষ্ট অফ দ্য আৰ্ম ৰেচ উইথ দ্য US লেড টু শ্বৰ্টেজ এণ্ড ইকনমিক ডিপ্ৰেশ্যন আফটাৰ 1970। The 1979 invasion of Afghanistan further weakened the nation. তো ইয়াতে আমি গম পাওঁ যে এই সময়খিনি কি সময়? এই সময়খিনি হৈছে আমাৰ কোল্ড ৱাৰৰ সময়, ঠিক আছে, কোল্ড ৱাৰৰ সময়। গতিকে
এই কোল্ড ৱাৰ কাৰ মাজত হৈছিল আমি অলৰেডি কৈছোঁ যে আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত হৈছিল। ঠিক আছে, আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত হৈছে। গতিকে ছোভিয়েট ইউনিয়নে সেইটো সময়ত কি কৰিছিলে, অস্ত্ৰ প্ৰতিযোগিতা কৰিছিল আমেৰিকাৰ লগত। প্ৰযুক্তিবিদ্যা উন্নতি কৰা বা অস্ত্ৰ শস্ত্ৰ আমেৰিকাতকৈ বেছিকৈ নিজৰ তাত মজুত ৰখা, আমেৰিকাতকৈ নিজকে শক্তিশালী কৰা, এইবোৰ বিষয়ত বেছিকৈ ছোভিয়েট ইউনিয়নে গুৰুত্ব দিব লগা হৈছিল। যাৰ কাৰণে তেওঁলোকৰ ইকনমিৰ, নিজৰ অৰ্থনীতিৰ বেছিভাগ তেওঁলোকে অস্ত্ৰ শস্ত্ৰ কিনিবৰ কাৰণে, ৱেপনছবিলাক কিনিবৰ কাৰণে, আৰ্মছ কিনিবৰ কাৰণে, টেকন'লজি ডেভেলপমেণ্ট কৰিবৰ কাৰণে খৰচ কৰিব লগা হৈছিল। আৰু যেতিয়া নিজৰ ইকনমিৰ বা নিজৰ ইনকামৰ বেছিভাগ টকা পইচা অস্ত্ৰ শস্ত্ৰ কিনিবলৈ, নিজৰ টেকন'লজি ডেভেলপমেণ্টৰ নামত খৰচ কৰি দিব, তেতিয়া পাব্লিকৰ কাৰণে টকা পইচাৰ কিছু নাটনিয়ে দেখা দিব আৰু তাৰ সম্পূৰ্ণ প্ৰভাৱ জনসাধাৰণৰ জীৱনৰ ওপৰত পৰিব। যাৰ কাৰণে লাহে লাহে জনসাধাৰণে এটা কষ্টকৰ জীৱনৰ দিশে আগবাঢ়ি গৈছিল আৰু তেওঁলোকে ছোভিয়েট ইউনিয়নৰ ওপৰত নিজৰ বিশ্বাস হেৰুৱাইছিল। ঠিক আছে, আশা কৰোঁ এইখিনিলৈকে বুজি পাইছা। তো ইয়াতে তোমালোকৰ কাৰণে এটা নোট আছে, তোমালোকে ইয়াত স্ক্ৰীনশ্বট মাৰি ল'বা। 2 মাৰ্কছৰ কাৰণে যিটো কুৱেশ্যন আহে বুলি কৈছোঁ, ইয়াতে গোটেইখিনি দিয়া আছে নোট হিচাপে। তোমালোকে এইখিনি লিখিলে এক্সামৰ কাৰণে 2 মাৰ্কছৰ কাৰণে চাফিচিয়েণ্ট। ঠিক আছে, যে দ্বিতীয় বিশ্ব কাক বোলে? দ্বিতীয় বিশ্ব হৈছে পূব ইউৰোপৰ যিবোৰ ৰাষ্ট্ৰক ছোভিয়েট ইউনিয়নে ফেচিষ্টৰ কবলৰ পৰা মুক্ত কৰিছিল, সেই ৰাষ্ট্ৰসমূহে ছোভিয়েট ইউনিয়নৰ গোষ্ঠীত অন্তৰ্ভুক্ত হৈছিল। এই ৰাষ্ট্ৰসমূহে ছোভিয়েট ইউনিয়নৰ আৰ্হিত ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা গঢ়ি তুলিছিল। এই ৰাষ্ট্ৰসমূহৰ গোটক দ্বিতীয় বিশ্ব বুলি কয় বা সমাজবাদী গোট বা গোষ্ঠী বুলি কয়। আৰু এই গোটেই সমাজবাদী গোটটোক নেতৃত্ব লৈছিল ছোভিয়েট ইউনিয়নে আৰু গোটেই গ্ৰুপটোক বা গোষ্ঠীটোক একত্ৰিত কৰি ৰাখিছিল ৱাৰ্ছ চুক্তি বা ৱাৰ্ছ পেক্টে। আৰু ৱাৰ্ছ চুক্তি হৈছিল 1955। ঠিক আছে, 1955 এইটো মনত ৰাখিবা। তাৰপিছত আহি গ'ল গৰ্বাচেভ এণ্ড দ্য ফল অফ ছোভিয়েট ইউনিয়ন। তো মিখাইল গৰ্বাচেভ কেনেকৈ ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ লগত জড়িত হৈ আছে তাৰ বিষয়ে আমি অলপ চাব লাগিব। প্ৰথমতে চাওঁ ইয়াতে কি দিয়া আছে। ইয়াতে দিয়া আছে, প্ৰথম হৈছে ৰিফৰ্ম ফেজ। ঠিক আছে, ৰিফৰ্ম ফেজৰ বিষয়ে দিছে। ৰিফৰ্ম ফেজত কি দিছে চোৱা। Mikhail Gorbachev became the General Secretary of Soviet Union in 1985 to modernize the USSR and keep up with the West. He introduced 2 major reform policies, Glasnost and Perestroika. এই দুটা তোমালোকে নোট ডাউন কৰিবা, Glasnost আৰু Perestroika। ঠিক আছে, গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰইকা এই দুটা নোট ডাউন কৰি ৰাখিবা, এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। মই কৈ আছোঁ কি, তাৰ আগতে মই বুজাই দি আছোঁ কি হয়। প্ৰথম কথা, আমি গম পালোঁ যে ছোভিয়েট ইউনিয়নৰ শাসন ব্যৱস্থাত বিভিন্ন সমস্যা কিছুমানে দেখা দিছিল। প্ৰথমতে আমি যদি ভাগ কৰিলোঁ, ছোভিয়েট ইউনিয়নৰ প্ৰশাসন ব্যৱস্থাত দুৰ্নীতিয়ে দেখা দিছিল। পাব্লিকৰ কাৰণে তেওঁলোক আমাৰ ছোভিয়েট ইউনিয়নৰ বিউৰোক্ৰেটছসকল কোনো কাৰণতে একাউণ্টেবল নাছিল, দায়বদ্ধ নাছিল, যাৰ কাৰণে তেওঁলোকে ভালদৰে কামবোৰ কৰা নাছিল। আৰু তাৰ পৰা যিমান প্ৰডাকশ্যন হ'ব লাগে আচলতে সেই অনুপাতে ছোভিয়েট ইউনিয়নৰ প্ৰডাকশ্যন হোৱা নাছিল। দ্বিতীয়তে তেওঁলোকৰ যিটো ইকনমিক ছাইড আছে, ইকনমিকেলি তেওঁলোক লাহে লাহে উইক হৈ আহিছিল, কাৰণ তেওঁলোকে নিজৰ টকা পইচা বেছিকৈ অস্ত্ৰ শস্ত্ৰ কিনাৰ নামত, প্ৰযুক্তিবিদ্যাৰ নামত খৰচ কৰিছিল, যাৰ কাৰণে ছোভিয়েট ইউনিয়ন অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছিল। আৰু এই এনেকুৱা দুৰ্বলতা বা এনেকুৱা কিছুমান বেয়া চিটুৱেশ্যনৰ পৰা উলিয়াই আনিবৰ কাৰণে 1985ত মিখাইল গৰ্বাচেভে কি কৰিছিল, কিছুমান ৰিফৰ্ম আনিব বিচাৰিছিল আৰু ৰিফৰ্মৰ কাৰণে তেওঁ 2টা পলিচি আগবঢ়াইছিল। ঠিক আছে, যাক কোৱা হয়, নামকেইটা হৈছে, প্ৰথম পলিচিটোৰ নাম হৈছে গ্লাছনোষ্ট
তাৰ যদি আমি মিনিংটো চাওঁ, মিনিংটো হৈছে অপেননেছ, আৰু আনটো হৈছে পেৰেষ্ট্ৰইকাৰ মিনিংটো হৈছে ৰিষ্ট্ৰাকচাৰিং। অসমীয়াত যদি আমি কওঁ গ্লাছনোষ্টৰ অৰ্থ হৈছে অধিক স্বচ্ছতা, আৰু পেৰেষ্ট্ৰইকাৰ অৰ্থ হৈছে ৰিষ্ট্ৰাকচাৰিং মানে পুনৰ গঠন কৰা। এতিয়া স্বচ্ছতাৰ প্ৰয়োজন কিহত হৈছিল? স্বচ্ছতাৰ প্ৰয়োজন হৈছিল ছ'ভিয়েট ইউনিয়নৰ প্ৰশাসন ব্যৱস্থাত। তেওঁলোকৰ যি আমোলা বিষয়াসকল আছিল, বিউৰোক্ৰেটসকল আছিল, যিসকল কোনো কাৰণত জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল, একাউণ্টেবল নাছিল, তেওঁলোকৰ কাম কাজবিলাক পাব্লিকৰ পৰা লুকুৱাই ৰাখিছিল, সেইখিনি ক্ষেত্ৰত কিছু পৰিমাণৰ অপেননেছৰ প্ৰয়োজনীয়তা আহি পৰিছে। ঠিক আছে। তাৰপিছত ৰিষ্ট্ৰাকচাৰিং কিহৰ দৰকাৰ হৈছে? তেওঁলোকৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশটো ঠিক কৰাৰ ক্ষেত্ৰত নতুনকৈ গঠন কৰিব লাগিব। ঠিক আছে। তো ইয়াৰ পৰা মিনিংকেইটা প্ৰথমে চাই লওঁ যে গ্লাছনোষ্টটোৱে কি বুজাইছে? এম এট মেকিং দ্য গভৰ্ণমেণ্ট মোৰ ট্ৰান্সপাৰেণ্ট এণ্ড ডেম'ক্ৰেটিক। তাৰপিছত পেৰেষ্ট্ৰইকাৰ মিনিংটো কি হয়? এম এট ৰিষ্ট্ৰাকচাৰিং ছ'চিয়েল এণ্ড ইকনমিক ছিষ্টেম। এইকেইটা বস্তু চাব লাগিব। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন 2 মাৰ্কছৰ কাৰণে আহিলে কেনেকৈ আহে? প্ৰথম কথা কুৱেশ্যন সোধে যে মিখাইল গৰ্বাচেভে ছ'ভিয়েট ইউনিয়নত অনা ৰিফৰ্ম দুটা বা পলিচি দুটা কি আছিল? সংস্কাৰমূলক আঁচনি দুটাৰ নাম কি? তেনেকৈ কুৱেশ্যন সুধিব গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা। লগতে আৰু এটা কুৱেশ্যন সোধে যে গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকাৰ অৰ্থ বা মিনিংকেইটা কি হয়? তাৰ ওপৰতো কুৱেশ্যন আহে 2 মাৰ্কছৰ কাৰণে। এই দুটা ভালদৰে চাই থ'বা আৰু নোট ডাউন কৰি ৰাখিবা। ঠিক আছে। এতিয়া গৰ্বাচেভে ৰিফৰ্ম আনিব বিচাৰিছে, ভাল কথা। ছ'ভিয়েট ইউনিয়নত কিছু সাল সলনিৰ প্ৰয়োজনীয়তা আছিল, যাক অনুভৱ কৰি পেলাই গৰ্বাচেভে তেওঁ কিছুমান ৰিফৰ্ম আগবঢ়ালে। কিন্তু গৰ্বাচেভৰ এই ৰিফৰ্মকেইটা বা এই পলিচিকেইটাই কিন্তু আশা কৰা ধৰণেৰে ফলাফল লাভ নকৰিলে, মানে ছাকচেছ নহ'ল। কিয় ছাকচেছ নহ'ল? যে গৰ্বাচেভৰ যি এই নীতি আছিল বা পলিচি আছিল, এই পলিচিকেইটাই পাব্লিকৰো ছাপোৰ্ট নাপালে, প্লাছ তেওঁৰ লগৰ যিখিনি মানুহ আছিল, কমিউনিষ্ট পলিটিকেল পাৰ্টিৰ বাকী যিখিনি মানুহ আছিল, সেই মানুহখিনিও গৰ্বাচেভক ছাপোৰ্ট নকৰিলে, যাৰ কাৰণে গৰ্বাচেভৰ এই পলিচিকেইটা ছাকচেছ নহ'ল। প্ৰথম কথা, পাব্লিকৰ মতে গৰ্বাচেভৰ এই যি নীতিকেইটাই লাহে লাহে কাম কৰিছে, যেনেকৈ কাম কৰিব লাগে তেনেকৈ কাম কৰা নাই। গতিকে গৰ্বাচেভৰ নীতিকেইটা ছাকচেছ নহ'ব বুলি পাব্লিকে ভাবি লৈছিল। ছেকেণ্ডতে, কমিউনিষ্ট পাৰ্টিৰ যিখিনি মানুহ আছিল, এই কমিউনিষ্ট পাৰ্টিৰ মানুহখিনিয়ে ভাবিছিল যে গৰ্বাচেভৰ এই নীতিকেইটা বেছি স্পীডত কাম কৰি আছে, আৰু এইকেইটা যদি ছাকচেছ হৈ যায় তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব। কাৰণ ইমান দিনে তেওঁলোকে যেনেদৰে গোটেই শাসন ব্যৱস্থা চলাই আহিছে, য'ত তেওঁলোকে দুৰ্নীতি কৰি আছে, তেওঁলোক জনসাধাৰণৰ কাৰণে দায়বদ্ধ নহয়, এইবোৰ সাল সলনি কৰিব লাগিব, নিজৰ সুবিধাবিলাক বাদ দিব লাগিব, তেওঁলোকে কাম কৰিব লাগিব। গতিকে তেওঁলোকে গৰ্বাচেভৰ নীতিকেইটাক ছাপোৰ্ট নকৰিলে, যাৰ বাবে গৰ্বাচেভে যি ভাল চিন্তা কৰি এই পলিচিকেইটা আনিছিলে, গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা, এই পলিচিকেইটা ছাকচেছ নহ'ল। ঠিক আছে। ইয়াত সেইখিনি কথাই দিয়া আছে। তাৰপিছত ফাইনেল কলাপছ, এইটো কি দিছে? ইন 1991 a coup by communist hardliners failed and Boris Yeltsin emerged as a popular national leader. Under his leadership, Russia, Ukraine, Belarus declared the disintegration of USSR in December 1991. Capitalism and democracy were adopted as a new foundation. In 1991, Commonwealth of Independent States was formed. Russia was recognized as the successor state to the Soviet Union, taking its permanent seat in UN Security Council and inheriting its nuclear status. ঠিক আছে। তো ইয়াতে ফাইনেলি কি ক'লে? ইমানবোৰ সমস্যাৰ পিছত ফাইনেলি 1991 চনত ছ'ভিয়েট ইউনিয়ন ভাঙি গ'ল। 1991 চনত বৰিছ য়ালচিন ছ'ভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰীয় নেতা হিচাপে তেওঁ ওলাই আহিল। তাৰপিছত সেই 1991 চনতে ৰাছিয়া, ইউক্ৰেইন আৰু বেলাৰুছে কি কৰিলে? ছ'ভিয়েট ইউনিয়ন ভাঙি যোৱা বুলি ঘোষণা কৰি দিলে। ঠিক আছে। তো এইটো আমি ভালদৰে মনত ৰাখিব লাগিব। এক্সামত কুৱেশ্যন সুধি থাকে যে ছ'ভিয়েট ইউনিয়ন কেতিয়া ভাঙি গৈছিল।
তো আমাৰ চনটো হ'ব 1991 আৰু ডেটটো হ'ব 25 ডিচেম্বৰ। ঠিক আছে, 25 ডিচেম্বৰ। তাৰপিছত যেতিয়া ছ'ভিয়েট ইউনিয়ন ভাঙি গ'ল, নতুনকৈ কিছুমান পলিটিকেল পাৰ্টি সৃষ্টি হ'ব আৰু এই পলিটিকেল পাৰ্টিবিলাকে কেপিটেলিজম আৰু ডেম'ক্ৰেচি এডপ্ট কৰিব। গণতান্ত্ৰিক ব্যৱস্থা তেওঁলোকে আঁকোৱালি ল'ব আৰু পুঁজিবাদী ব্যৱস্থা তেওঁলোকে আঁকোৱালি ল'ব। তাৰ আগতে তেওঁলোকে সাম্যবাদ বা সমাজবাদত বিশ্বাস কৰিছিল, কিন্তু তেওঁলোকে সেইটো বাদ দি পেলাই পুঁজিবাদী গণতান্ত্ৰিক ব্যৱস্থাটো গ্ৰহণ কৰিব। তাৰপিছত 1991ত কি সৃষ্টি হ'ল? কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ। এইটো চাব লাগিব, এক্সামত ইয়াৰ ফুল ফৰ্ম আহে, CIS ফুল ফৰ্ম সুধি থাকে, এইটো মাৰ্ক কৰি ল'বা। মাৰ্ক কৰি দিছোঁ, তোমালোকে নোট ডাউন কৰি ল'বা। ঠিক আছে, কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ। তাৰপিছত আৰু এটা বস্তু চাব লাগিব, আমি ইতিমধ্যে ক'লোঁ যে ছ'ভিয়েট ইউনিয়ন গঠন হৈছিল 15খন ৰাষ্ট্ৰ লগ লাগি, আৰু এই 15খনৰ ভিতৰত আটাইতকৈ ডাঙৰ আছিল ৰাছিয়া, বা আটাইতকৈ পাৱাৰফুল আছিল ৰাছিয়া। আৰু এই ৰাছিয়াই শেষত কি হ'ল, যেতিয়া ছ'ভিয়েট ইউনিয়ন ভাঙি গ'ল, ছ'ভিয়েট ইউনিয়ন ভাঙি যোৱাৰ পিছত ছ'ভিয়েট ইউনিয়নৰ যিমানখিনি পাৱাৰ আছিল, যেনে ধৰা UN ছিকিউৰিটি কাউন্সিল, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ যিখন পাৰ্মানেণ্ট চিট আছে বা স্থায়ী আসন আছে, সেই আসনখন ছ'ভিয়েট ইউনিয়নৰ আছিল। তাৰপিছত ছ'ভিয়েট ইউনিয়ন ভাঙি যোৱাৰ লগে লগে সেইখন কোনে পাই গ'ল? ৰাছিয়াই পাই গ'ল। ঠিক আছে, তাৰপিছত ৰাছিয়াৰ অন্যান্য যিখিনি সা সুবিধা আছিল বা পৃথিৱীৰ অন্যান্য দেশৰ লগত যিমানবোৰ চুক্তিত ছ'ভিয়েট ইউনিয়নে স্বাক্ষৰ কৰি থৈছিল, সেইখিনিও ৰাছিয়াৰ নামলৈ সেইবোৰ ট্ৰান্সফাৰ হৈ যাব। মানে আল্টিমেটলি ছ'ভিয়েট ইউনিয়নৰ পাছত ছ'ভিয়েট ইউনিয়নৰ গোটেইখিনি অধিকাৰ, গোটেইখিনি ক্ষমতা ৰাছিয়াৰ হাতলৈ গুচি যায়। তো এক্সামত তোমালোকৰ কুৱেশ্যন আহে যে ছ'ভিয়েট ইউনিয়নৰ ছাকচেছৰ ষ্টেট কোনখন আছিল বা কোনখন হয়, বা ছ'ভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন, তেতিয়া আমাৰ এনচাৰটো হ'ব ৰাছিয়া। ঠিক আছে, আশা কৰোঁ এইখিনিলৈকে বুজি পাইছা সকলোৱে। এইখিনি আকৌ অসমীয়াত দিয়া আছে ধুনীয়াকৈ, তো অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি এইখিনি পঢ়ি ল'ব পাৰে বা ইয়াৰ পৰা নোট ডাউন ধুনীয়াকৈ কৰিব পাৰিব। মই কথাখিনি বুজাই গৈছোঁ, আপোনালোকে ভালদৰে আকৌ ভিডিঅ'টো চাই লাগিলে পজ কৰি ল'ব, স্ক্ৰীনশ্বট মাৰি ল'ব বা পজ কৰি বস্তুখিনি পঢ়িব আৰু ক্লাছটো বুজিবলৈ চেষ্টা কৰিব। আৰু ইম্পৰ্টেণ্ট বুলি যিখিনি মই মাৰ্ক কৰি দিছোঁ বা কৈ গৈছোঁ, আপোনালোকে নোট ডাউন কৰিব, এক্সামত চাব, ইয়াৰ পৰা কুৱেশ্যন আপোনালোকে পাবই। তাৰপিছত এতিয়া আহি গ'ল ৰিজন ফৰ দ্য ফল অফ ছ'ভিয়েট ইউনিয়ন। এতিয়া ফাইনেলি ছ'ভিয়েট ইউনিয়নৰ কাৰণকেইটা আমি ভালদৰে ডিছকাছ কৰিম। অলৰেডি আমি পঢ়িলোঁ যে ছ'ভিয়েট ইউনিয়ন কিয় ভাঙি গৈছিল, তো এতিয়া আমি ফাইনেলি ছ'ভিয়েট ইউনিয়ন ভাঙি যোৱাৰ মেইন কাৰণকেইটা পইণ্ট ৱাইজ চাই যাম। আৰু এইটোতো আপোনালোকৰ বা ছাত্ৰ ছাত্ৰীসকলে এইখিনিতে মন কৰিব যে এইটো তোমালোকৰ ডাইৰেক্ট 6 মাৰ্কৰ কুৱেশ্যন হিচাপে আহি থাকে। 6 মাৰ্ক আৰু 4 মাৰ্কত এইটো কুৱেশ্যন প্ৰতি বছৰে অহা দেখিবলৈ পোৱা যায়। ৰিজন ফৰ দ্য ফল অফ দ্য ছ'ভিয়েট ইউনিয়ন, ছ'ভিয়েট ইউনিয়ন ভাঙোনৰ কাৰণকেইটা আহিয়ে থাকে। 4 মাৰ্কত আহিলে 4টা লিখিবা, ইয়াৰ পৰা আৰু 6 মাৰ্কত পৰাপক্ষত 6টা পইণ্ট লিখিবলৈ চেষ্টা কৰিবা। মই কৈ যাম, নোট ডাউন কৰি ল'বা, তোমালোকে পঢ়িলে এইখিনি ধুনীয়াকৈ লিখিব পাৰিবা। ঠিক আছে, এতিয়া চাই যাওঁ কাৰণকেইটা কি। প্ৰথমটো দিছে পইণ্ট, বিউৰ'ক্ৰেটিক এণ্ড অথৰিটেৰিয়ান ৰুল। তো আমি জানো যে ছ'ভিয়েট ইউনিয়নৰ যিটো এডমিনিষ্ট্ৰেটিভ ছিষ্টেম আছিল, সেই এডমিনিষ্ট্ৰেটিভ ছিষ্টেমটোত লাহে লাহে স্বেচ্ছাচাৰিতাই দেখা দিছিল আৰু আমোলাতান্ত্ৰিক ব্যৱস্থা কিছুমানে দেখা দিছিল। বিউৰ'ক্ৰেটিক মানে আমোলাতান্ত্ৰিক ব্যৱস্থা। ঠিক আছে, আমোলাতান্ত্ৰিক মানে হৈছে চৰকাৰী কৰ্মচাৰীসকল বা বিষয়াসকল যি থাকে, অফিচাৰ্ছবিলাক থাকে, তেওঁলোকে যেতিয়া শাসন ব্যৱস্থাটো নিজৰ মতে চলাবলৈ চেষ্টা কৰে। ঠিক আছে, তো ইয়াতে কি দিছে চোৱা, দ্য এডমিনিষ্ট্ৰেটিভ ছিষ্টেম অফ দ্য ছ'ভিয়েট ইউনিয়ন ৱাজ কমপ্লিটলি bureaucratic and authoritarian. As a result, the lives of ordinary citizens became extremely difficult and the government lost the trust of the people. This led the Soviet Union toward its eventual collapse.
তো ইয়াতে কি কৈছে যে ছ'ভিয়েট ইউনিয়নৰ যি প্ৰশাসন ব্যৱস্থা, সেই প্ৰশাসন ব্যৱস্থাত যি বিউৰ'ক্ৰেটিক ছিষ্টেমে দেখা দিছিল, আমোলাতান্ত্ৰিক ব্যৱস্থাই দেখা দিছিল, বা স্বেচ্ছাচাৰিতা মানে নিজৰ ইচ্ছামতে শাসন ব্যৱস্থা চলাবলৈ যি আৰম্ভ কৰিছিল, যাৰ ফলত তাত বসবাস কৰা যিখিনি চিটিজেন মানে নাগৰিক আছিল, ছ'ভিয়েট ইউনিয়নৰ যিখিনি মানুহ আছিল, সেই মানুহখিনি এটা এক্সট্ৰিমলি ডিফিকাল্ট চিটুৱেশ্যনৰ মাজত সোমাই গৈছিল, যথেষ্ট কষ্টকৰ এটা পৰিৱেশৰ মাজত সোমাই গৈছিল, যথেষ্ট কষ্টত তেওঁলোকে নিজৰ জীৱনটো চলাবলগীয়া হৈছিল। আৰু লাহে লাহে তাৰ বাবে গভৰ্ণমেণ্টখনে অৰ্থাৎ ছ'ভিয়েট ইউনিয়নৰ যিখন চৰকাৰ আছিল, সেই চৰকাৰখনে পাব্লিকৰ ট্ৰাষ্ট হেৰুৱালে, বিশ্বাস হেৰুৱাব লগা হ'ল, যিটোৱে এটা সময়ত ছ'ভিয়েট ইউনিয়নক ভংগৰ দিশলৈ বা পতনৰ দিশলৈ আগুৱাই লৈ গ'ল। এই পইণ্টটো বুজি পাইছা? তাৰপিছত 2 নম্বৰ পইণ্টটো হৈছে ফেইলাৰ অফ গৰ্বাচেভ ৰিফৰ্ম। অলৰেডি মই পইণ্টটো কৈছোঁৱেই যে গৰ্বাচেভৰ যি নীতি আছিল, গৰ্বাচেভে যি চিন্তা কৰি গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা নামৰ 2টা পলিচি আগবঢ়াইছিল, এই পলিচিটোতে পাব্লিকৰো ছাপোৰ্ট নাপালে, প্লাছ তেওঁৰ নিজৰ কমিউনিষ্ট পাৰ্টিৰ মেম্বাৰবিলাকৰো ছাপোৰ্ট নাপালে, যাৰ কাৰণে এই ৰিফৰ্মকেইটা ভালদৰে ইমপ্লিমেণ্ট নহ'ল, ভালদৰে তেওঁ কামত খটুৱাব নোৱাৰিলে আৰু ছাকচেছ নহ'ল। সেইবাবে গৰ্বাচেভৰ এই নীতিকেইটাকো ছ'ভিয়েট ইউনিয়নৰ পতনৰ এটা কাৰণ বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত আহি গ'ল ৰাইজ অফ নেশ্যনেলিজম, জাতীয়তাবাদৰ উত্থান। Another major reason for the disintegration of the Soviet Union was the rise of nationalism and strong desire for independence in republics like Russia, the Baltic states, Ukraine, Georgia. তো ৰাছিয়া, বাল্টিক ষ্টেট বা বালকান ৰাষ্ট্ৰ, ইউক্ৰেইন, জৰ্জিয়া এইবিলাকত লাহে লাহে জাতীয়তাবাদে দেখা দিব ধৰিলে আৰু তেওঁলোকে নিজক স্বাধীন কৰিবলৈ বিচাৰিলে, স্বাধীন হ'ব বিচাৰিলে। স্বাধীনতা লাভৰ যিটো তেওঁলোকৰ আকাংক্ষা দিনে দিনে বাঢ়িবলৈ ধৰিলে, আশা যিটো বাঢ়িবলৈ ধৰিল, আৰু লগতে যি তেওঁলোকৰ গোটেই প্ৰশাসনিক ব্যৱস্থা বা গোটেই 15খনৰ ওপৰত ৰাছিয়াৰ যি এই দমন, এইবোৰৰ যি মানে প্ৰভাৱ, এই প্ৰভাৱবিলাকৰ ফলস্বৰূপে তেওঁলোকৰ মাজত জাতীয়তাবাদে দেখা দিলে। জাতীয়তাবাদ মানে যেতিয়া এটা অঞ্চলে নিজৰ জাতিটো বা নিজৰ অঞ্চলটোত বসবাস কৰা মানুহখিনিক বেছিকৈ গুৰুত্ব দিয়ে, তেতিয়া তাক কোৱা হয় জাতীয়তাবাদ। আৰু এই জাতীয়তাবাদী চিন্তাধাৰাৰ কাৰণে এটা সময়ত ছ'ভিয়েট ইউনিয়নৰ পৰা এই ৰাষ্ট্ৰবিলাকে কি কৰিলে, স্বাধীন হ'ব বিচাৰিলে, মানে ওলাই আহিব বিচাৰিলে। ফলস্বৰূপে 1991ত ছ'ভিয়েট ইউনিয়ন ভাঙি গ'ল আৰু ৰাষ্ট্ৰবিলাক স্বাধীন হৈ গ'ল। ঠিক আছে, তাৰপিছত আৰু এটা পইণ্ট আমি পাইছোঁ, ইকনমিক এণ্ড এথনিক ডিছপেৰিটি। There were significant linguistic and ethnic differences among the various republics of the Soviet Union. Furthermore, the European republics were much more economically advanced compared to the Central Asian republics. The economic inequality played a crucial role in the collapse of the Soviet Union. তো এই পইণ্টটোত কি কৈছে, ইকনমিক আৰু এথনিক ডিছপেৰিটি এটা পইণ্ট দিছে যে অৰ্থনৈতিক আৰু তেওঁলোকৰ জাতিগত যিটো পাৰ্থক্য আছিল, এইটো ছ'ভিয়েট ইউনিয়নক ভংগৰ এটা কাৰণ হিচাপে দেখা দিছিল। কেনেকৈ? প্ৰথম কথা, আমি এটা কথা জানো যে ছ'ভিয়েট ইউনিয়ন গঠন হৈছে বা ছ'ভিয়েট ইউনিয়ন ফৰ্ম হৈছিল 15খন ৰাষ্ট্ৰ লগ লাগি। ঠিক আছে, 15খন ৰাষ্ট্ৰ আগতেই স্বাধীন ৰাষ্ট্ৰ হিচাপে আছিল, তেওঁলোকে ছ'ভিয়েট ইউনিয়নৰ লগত লগ লাগিছিল মাত্ৰ। যিহেতু তেওঁলোক স্বাধীন ৰাষ্ট্ৰ হিচাপে আগৰ পৰা আছিলে বা তেওঁলোকে ছ'ভিয়েট ইউনিয়নৰ লগত লগ লগাৰ পিছতো সেই 15খন ৰাষ্ট্ৰৰ কিন্তু মানুহখিনিৰ যি চিন্তাধাৰা, তেওঁলোকৰ থকা খোৱা বা তেওঁলোকৰ পৰম্পৰা, এই সকলোবিলাক বেলেগ বেলেগ আছিল, যাৰ ফলস্বৰূপে 15খন যদিও লগ লাগি আছিল, তেওঁলোকৰ মানুহখিনিৰ মাজত বিভিন্ন বিষয়ত কিছুমান পাৰ্থক্য দেখিবলৈ পোৱা গৈছিল। আৰু এইটোৱে এটা সময়ত কি কৰিছিল, ছ'ভিয়েট ইউনিয়নৰ মাজত এটা বিভাজন আনিছিল আৰু এটা সময়ত ছ'ভিয়েট ইউনিয়ন ভাঙি দিছিল। তাৰপিছত ইকনমিক প্ৰব্লেমটো কি হয়, যে চেণ্ট্ৰেল এছিয়ান যিবোৰ ৰিপাব্লিক্স আছিল বা চেণ্ট্ৰেল এছিয়ান যিবোৰ প্ৰজাতন্ত্ৰ, মধ্য এছিয়াৰ যিবোৰ ৰাষ্ট্ৰ আছিল, সেই ৰাষ্ট্ৰবিলাক তুলনামূলকভাৱে ছ'ভিয়েট ইউনিয়নৰ বাকী ৰাষ্ট্ৰবিলাকতকৈ কিছু পৰিমাণে দুখীয়া ৰাষ্ট্ৰ আছিল বা অৰ্থনৈতিক ক্ষেত্ৰত পিছপৰা ৰাষ্ট্ৰ আছিল। আৰু তেওঁলোকক চলাবৰ কাৰণে অন্যান্য ৰাষ্ট্ৰবিলাকে, ইউৰোপীয় ৰাষ্ট্ৰবিলাকে কি কৰিব লগা হৈছিল, আৰ্থিকভাৱে সহায় কৰিব লগা হৈছিল।
আৰু এটা সময়ত আৰ্থিকভাৱে সহায় কৰোঁতে কৰোঁতে ইউৰোপীয় ৰাষ্ট্ৰবিলাকে ভাবিবলৈ ল'লে যে মধ্য এছিয়াৰ ৰাষ্ট্ৰবিলাকে তেওঁলোকক অৰ্থনৈতিকভাৱে শোষণ কৰি আছে। ঠিক আছে, তেনেকুৱা চিন্তাধাৰাৰ বাবে এটা সময়ত ছ'ভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰবিলাকৰ মাজত পাৰ্থক্যবিলাকে দেখা দিলে বা বিভাজনে দেখা দিব, আৰু যাৰ ফলস্বৰূপে ছ'ভিয়েট ইউনিয়ন 1991 চনত ভংগ হৈ যায়। ঠিক আছে, তো এইকেইটা মেইন কাৰণৰ বাবে ছ'ভিয়েট ইউনিয়ন ফাইনেলি 1991ৰ 25 ডিচেম্বৰত কলাপছ হৈ যাব। ঠিক আছে, তো এইখিনি কথা ইয়াতে অসমীয়াত দিয়া আছে, ধুনীয়াকৈ চাই ল'ব পাৰিবা, চাই লৈ নোট ডাউন কৰি ল'বা, এক্সামৰ কাৰণে যথেষ্ট দৰকাৰী হয়। তো আজি আমাৰ ক্লাছটোত ইমানখিনিয়ে আছিল। আমি ক্লাছটো দুটা ভাগত ভগাই লৈছোঁ। ফাৰ্ষ্ট ক্লাছ হিচাপে আমি ছ'ভিয়েট ইউনিয়নৰ পতনৰ কাৰণসমূহলৈকে পঢ়িছোঁ। নেক্সট ক্লাছত আমি ছ'ভিয়েট ইউনিয়ন ভাঙি যোৱাৰ পিছৰ যিখিনি ফলাফল কনচিকুৱেঞ্চখিনি চাম। তাৰপিছত আমি অলৰেডি আলোচনা কৰি আহিছোঁ কি কি পঢ়িব লাগিব এই চেপ্টাৰটোত। সেই অনুপাতে আমি ছ'ভিয়েট ইউনিয়ন ভাঙি যোৱাৰ পিছত যিবোৰ নতুনকৈ ৰাষ্ট্ৰ সৃষ্টি হৈছিল তাৰ পলিটিকেল আৰু ইকনমিক চিটুৱেশ্যনবিলাক আমি ডিছকাছ কৰিম। লগতে লাষ্টত ইণ্ডিয়া আৰু ৰাছিয়াৰ যিটো ৰিলেশ্যন সেইটো পইণ্ট ৱাইজ আমি ডিছকাছ কৰিম। ঠিক আছে, তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। আপোনালোকৰ যি মতামত, এই ক্লাছ সন্দৰ্ভত যদি আপোনালোকৰ কিছু ক'ব লগা থাকে বা নিজৰ মতামত যদি জনাব লগা থাকে, আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব, যাতে মই যদি কিবা মোৰ ভুল হৈছে সেইখিনি যাতে শুধৰণি কৰিব পাৰোঁ, কাৰণ ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট লাভৱান হ'ব। ধন্যবাদ।